মিডিয়াৰ কোনোবা এটা পেজত মিয়া মঞ্চ বুলি কোনোবা দোকান এখনৰ দোকানী এজনে কিবা কৈ থকা শুনিছিলোঁ। তেখেতে আহোম জনগোষ্ঠী, কোচ ৰাজবংশী জনগোষ্ঠী আৰু অসমৰ ছটা জনগোষ্ঠীৰ বিষয়ে তেখেতে কিছুমান কৈ থকা শুনিছিলোঁ কিছুমান কথা। এই দোকানীজনে যিখন মিয়া মঞ্চ নামৰ দোকানৰ দোকানী তেখেতে কিবা কিবি কৈ থকা শুনিছিলোঁ আৰু তেখেতে আমাৰ পৰা আচলতে কিবা প্ৰতিক্ৰিয়াও বিচৰা নিবিচৰাৰ মাজত তেখেতে কিছুমান কথা কৈ আছে। আচলতে তেখেতে প্ৰতিক্ৰিয়া বিচাৰিছে যাতে তেখেত দোকানীৰ পৰা গৈ যাতে বেপাৰী হ'ব পাৰে, ৰাইজৰ মাজত যাতে অলপ চিনাকি হ'ব পাৰে, ৰাইজৰ মাজে ৰাইজে যাতে তেখেতক চিনি পোৱা এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে, তাৰ কাৰণে তেখেতে আচলতে এই কিছুমান কথা কৈ আছে। আমি তেখেতক দোকানীৰ পৰা বেপাৰীলৈ প্ৰমোশ্যন দিব বিচৰা নাই, তথাপিতো আচলতে কেইটামান কথা ক'ব লাগিবই। কাৰণ এই পেজটো মই চোৱা নাই, বহু অসমৰ জনগোষ্ঠীয় লোকে চাইছে আৰু বিভিন্নজনে প্ৰশ্ন কৰিছে যে কোনোবাই আহোম জনগোষ্ঠী, কোচ ৰাজবংশী জনগোষ্ঠী আৰু ছয় জনগোষ্ঠীক কিবা কিবি কৈ আছে, নিগেটিভ ৰূপত কৈ আছে। গতিকে আপোনালোকে কমেণ্ট দিয়া নাই বুলি আচলতে আমাক প্ৰশ্ন কৰিছে। সেইকাৰণে আচলতে ৰাইজৰ দুই এজন ব্যক্তিয়ে কোৱাৰ কাৰণে এই কথাকেইটা ক'বলৈ ওলালোঁ। কিন্তু প্ৰথমতেই বাৰম্বাৰ আগতেও কৈছোঁ, আকৌ এবাৰ কৈ ল'ব বিচাৰিছোঁ যে সেই মিয়া মঞ্চ নামৰ দোকানখনৰ দোকানীজনক আচলতে বেপাৰীলৈ পৰিণত কৰিবৰ কাৰণে কথাখিনি কোৱা নাই। ৰাইজে এই কথাবিলাকত গুৰুত্ব নিদিবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ তেখেতক গুৰুত্ব দিয়াৰ লগে লগেই তেখেতে দোকানীৰ পৰা বেপাৰীলৈ হৈ যাব, তেখেতে প্ৰমোশ্যন পাব, গতিকে শেষত তেখেতে ব্যৱসায়ী হৈ পৰিব বেপাৰীৰ পৰা। গতিকে সেইটো আমি বিচৰা নাই। আৰু তেনেকুৱা বহু দোকান আছে যিবিলাক মিয়াৰ নামত চলাই আছে। আচলতে মিয়া কি শব্দ আৰু মিয়া কি হয় এইটো মই কোৱাৰ প্ৰয়োজন নাই, এইটো ৰাইজে ইতিমধ্যে গম পায়, অসমবাসীয়ে গম পায়। গতিকে ইয়াৰ বিষয়ে মই ক'ব বিচৰা নাই। কিন্তু এটাই শব্দত ক'ব বিচাৰিছোঁ যে যিজন বেপাৰীয়ে এই কথাকেইটা কৈ আছে, বেপাৰীজনে আচলতে আহোম জনগোষ্ঠী বিদেশী বুলি কৈছে। তেখেতৰ প্ৰশ্নৰ উত্তৰত আমি এটাই কথা কওঁ যে 17 বাৰকৈ আহোম জনগোষ্ঠীয় ৰজাসকলে বা আহোম জাতিয়ে যি আচলতে জনগোষ্ঠীক আৰু যিসকল আচলতে বিদেশীক খেদিছিলে সেইসকল তেখেতলোক, সেই বেপাৰীজনৰ জাতি, আৰু যিসকলে খেদিছিলে সেয়া আমি, সেই আহোম জনগোষ্ঠী। এইটোৱে আচলতে এটা প্ৰথম প্ৰশ্নৰ উত্তৰ। আৰু দ্বিতীয় কথা হ'ল তেখেতে আমাক কৈ আছে যে ইতিহাস জানিব লাগে, নিজৰ কাৰণে কথা পাতিব লাগে, নিজৰ জনগোষ্ঠীৰ বিষয়ে জানিব লাগে, উন্নয়ন পৰিষদ ল'ব লাগে, ST ল'ব লাগে। গতিকে এই কথাবিলাক আচলতে তেখেতে কিমানখিনি জ্ঞান আছে, তেখেতে কিমান জানে, এইটো এটা প্ৰশ্নবোধক। কাৰণ উন্নয়ন পৰিষদ তাইসমূহ ইতিমধ্যে আছেই আৰু বাকী জনগোষ্ঠীসকলো আছে, আৰু STও দুই এটা জনগোষ্ঠী ইতিমধ্যে পোৱা নাই যদিও কিন্তু এতিয়ালৈকে অট'নমাছ কাউন্সিল পাইছে, এই কথাবিলাক তেখেতে নাজানে। আৰু গতিকে তেখেতক আমি এই কথাকেইটা আচলতে কেৱল শুনাই দিব বিচাৰিছোঁ যে আপুনি যদি বেপাৰী হ'ব বিচাৰিছে, দোকানীৰ পৰা প্ৰমোশ্যন লৈ বেপাৰী হ'ব বিচাৰিছে, তেন্তে আপুনি আচলতে কিছুমান কথা জনা কথা আৰু জানি লোৱা আৰু সত্য কথা কিছুমান কওক, তেতিয়া আপোনাক মানুহে গুৰুত্ব দিব। বেবেৰু বাং অযথা কথাবিলাক কৈ থাকিলে আপোনাক গুৰুত্ব নিদিয়ে। কাৰণ আমি সেইটো জাতি, যিটো জাতিয়ে আচলতে আপোনালোকক খেদিছোঁ, আপোনালোকৰ নিচিনা সেই জাতিটোৱে আচলতে অসমখনক নিশেষ কৰিছে। সেই সময়ত যেতিয়া নিশেষ কৰি অসমখন আপোনালোকে কাঢ়ি ল'ব বিচাৰিছিল, এতিয়াও আচলতে আপোনালোকৰ সেই মানসিকতাটো, সেই টেষ্ট আপোনালোকৰ গাত আছে কাৰণে আপোনালোকে এতিয়াও অসমখন আচলতে আগ্ৰাসন কৰিব বিচাৰিছে। গতিকে সেই কথাটোত আমি কি কৰিব লাগিব, কেনেদৰে কৰিব লাগিব, আচলতে সেই কথাটো গুৰুত্ব দিয়াৰ প্ৰয়োজন আপোনাৰ নাই। আমি কি কৰিব লাগে আমি নিজে কৰিম। আৰু আমি আমাৰ জনগোষ্ঠীটোৰ বিষয়ে গুৰুত্ব দিয়াতকৈ আমি আমাৰ জনগোষ্ঠীটোৰ ইতিহাস জনাৰ প্ৰয়োজন নাই বা কোৱাৰ প্ৰয়োজন নাই। কাৰণ আমাৰ জনগোষ্ঠীটোৰ ইতিহাস আচলতে অসমবাসী ৰাইজেই জানে, সেই ইতিহাসটো সকলোৱে জানে, আমি বুজাই দিয়াৰ প্ৰয়োজন নাই। কিন্তু আপোনালোকৰ ইতিহাসটো আচলতে আমাৰ সমানেই জানে যে আপোনালোকে এটা আচলতে দেশখন বা ৰাজ্যখন আচলতে আগ্ৰাসন কৰা এটা জাতি হয়, এই কথাটো সকলোৱে জানে। আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ যে আপুনি এইবাৰে যি এই কথাকেইটা আপুনি ক'লে, আৰু এইবাৰে যি আপুনি সংবাদ মাধ্যমতেই হওক বা আপুনি ছ'চিয়েল মিডিয়াত এই কথাকেইটা ক'লে, নেক্সটবাৰ কিন্তু আপুনি তেনেকুৱা ধৰণৰ কথা ক'ব সাহস নকৰিব। আৰু নকৰিবৰ কাৰণে আমি প্ৰথমতে মৰমে জনাই দিছোঁ। যদি এই মৰমৰ ভাষাটো যদি বুজি নাপায়, তেন্তে ইয়াৰ পিছত কিন্তু আমি আচলতে সেই 17 বাৰ যে খেদিছিলোঁ, খেদোতে যিখিনি আচলতে কাম কৰিবলগীয়া হৈছিলে, যিমান জোৰ দেখুৱাবলগীয়া হৈছিলে, সেই জোৰটো কিন্তু আমি এতিয়া দেখুৱাব লাগিব। আৰু গতিকে ইতিমধ্যেই আমি কেইমাহমানৰ আগৰ পৰা আমি দেখিছে যে অবৈধভাৱে বসবাস কৰা আপোনালোকৰ সেই জনগোষ্ঠীটোক আমি কিদৰে ইয়াৰ পৰা খেদিবলগীয়া হৈছে, সেই কথাটো আপোনালোকে জানে। গতিকে সেই সংগ্ৰামখন আমাৰ শেষ হোৱা নাই।
গতিকে সেই সংগ্ৰামখন ইতিমধ্যে সেই সময়ত আজি কেইমাহৰ আগতে আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া কিন্তু কেৱল আমি আচলতে ভাষা আৰু কেৱল মুখৰ কথাতহে সংগ্ৰাম চলাই আছিলোঁ আপোনালোকক মুখৰ কথা কৈয়ে খেদিছিলোঁ এতিয়া কিন্তু মুখৰ কথা নহয় হয়তো আমি হেংদাঙৰ কথা নকওঁ কাৰণ আপোনালোকৰ কাৰণে হেংদাং প্ৰয়োজনেই নাই আপোনালোকে তেনেকুৱা ইমান আমাক আগ্ৰাসন কৰিব পৰা জাতিও নহয় আপোনালোকৰ কাৰণে আচলতে হালোৱা এচাৰি আৰু জেউৰা খুঁটি আপোনালোকৰ কাৰণে যথেষ্ট আচলতে তো গতিকে হালোৱা এচাৰি আৰু জেউৰা খুঁটি উলিয়াই আপোনালোকক কিদৰে খেদিব লাগে আমি জানো গতিকে সেই পৰিৱেশ যাতে সৃষ্টি নহয় তাৰ কাৰণে আপোনালোকে আচলতে এই নেক্সটবাৰ কমেণ্ট নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আপুনি যদি নিজকে ৰাইজৰ মাজত পৰিচয় কৰিব বিচাৰিছে তেন্তে আপুনি আচলতে নিজক এটা কথা কৈ পৰিচিত কৰক যে আপোনালোকে আগ্ৰাসন কৰা জাতি বুলি আপুনি স্বীকাৰ কৰক আৰু আপোনালোকে যে আচলতে অসমখনক ধ্বংস কৰিবৰ কাৰণে আপোনালোকৰ যি পৰিকল্পনা আৰু আপোনালোকৰ শিক্ষিত সমাজৰ মাজত থকা লোকসকলকো অশিক্ষিতলৈ নিবৰ কাৰণে আপোনালোকৰ যি পৰিকল্পনা তেনেকুৱা ধৰণৰ কামবিলাক যে আপোনালোকে এই দোকান এখন যে খুলি লৈছে মিঞা মঞ্চৰ নামৰ সেই দোকানখনৰ যোগেদি কৰিব বিচাৰিছে আৰু আপোনালোকৰ শিক্ষিত আপোনালোকৰ মাজত থকা লোকসকলকো আচলতে অশিক্ষিত ৰূপলৈ নিব বিচাৰিছে আৰু আপোনালোকৰ যিটো আচলতে বেয়া মানসিকতা সেই বেয়া মানসিকতাটো বেয়া কুকৰ্মবিলাক যে আপোনালোকে নিজৰ জনগোষ্ঠীৰ মাজত ভৰাই তুলিব বিচাৰিছে এই কথাকেইটা স্বীকাৰ কৰি আপুনি এটা ষ্টেটমেণ্ট দি দিয়ক আপুনি এনেই আচলতে ৰাইজৰ মাজত প্ৰচাৰ হৈ যাব আৰু হিৰো হৈ যাব গতিকে হিৰো হ'বৰ কাৰণে তেনেকুৱা ধৰণৰ কথাবিলাক কৰক সঁচা কথাবিলাক কওক সেই সঁচা সেইটোহে প্ৰকৃত সত্য গতিকে এই কথা